ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁৱৰ পৰা পঞ্চম স্থান দখল কৰিছে দেৱাশ্ৰী কাশ্যপ আৰু দেৱাশ্ৰী কাশ্যপ হৈছে ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী। দেৱাশ্ৰী কাশ্যপ মোৰ লগত আছে। কেনেকুৱা লাগিছে ফলাফল পোৱাৰ পিছত? খুবেই ভাল লাগিছে। আশা কৰিছিলানে আজি কেনেকুৱা ফলাফল হ'ব? আশা কৰা নাছিলা। পঢ়া শুনা কিদৰে কৰিছিলা তুমি? মই নিয়মিতভাৱে পঢ়া শুনা কৰিছিলোঁ। কেইঘণ্টামান কৰিছিলা? তেনেকৈ নাছিলোঁ। ৰিজাল্টটো কেতিয়া পাইছা তুমি? ৰিজাল্টটো অলপমান আগতে পাইছোঁ। অলপমান আগতে পাইছা। বিদ্যালয়ত তুমি আছিলানে নাই? বিদ্যালয়ত ৰিজাল্ট পোৱাৰ পিছত আহিছা? অঁ, ৰিজাল্ট পোৱাৰ পিছত আহিছোঁ। ভৱিষ্যতে কি হোৱাৰ আশা কৰিছা? মই এগৰাকী সুনাগৰিক হোৱাৰ। আকৌ এবাৰ কোৱাচোন। এগৰাকী সুনাগৰিক। সুনাগৰিক হোৱাৰ আশা কৰিছা। তোমাৰ পিছৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে কিবা বিশেষ অনুৰোধ, আহ্বান বা উপদেশ কিবা থাকিব নেকি? তেওঁলোকে নিয়মিতভাৱে যাতে পঢ়া শুনা কৰি যাওক সেইটোৱে কৰিছোঁ। তুমি সকলোতকৈ ভাল পোৱা ছাবজেক্ট কি আছিলে? মই সকলো বিষয়ে ভাল পাইছিলোঁ। বিশেষভাৱে তোমাক কোনে সহায় কৰিলে এই ক্ষেত্ৰত? তোমাৰ যি ফলাফল, তোমাৰ মা দেউতা, শিক্ষক শিক্ষয়িত্ৰী, কাক তুমি অগ্ৰাধিকাৰ দিবা এই ৰিজাল্টৰ কৃতিত্বত? মোৰ মাতৃ আৰু শিক্ষাগুৰুসকল। ঠিক আছে। এয়া আছিলে দেৱাশ্ৰী কাশ্যপ, যি নগাঁও ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হ'ল নগাঁৱৰ দেৱাশ্ৰী কাশ্যপ। আৰু আমি দেখুৱাইছোঁ এয়া বিদ্যালয়খনৰ সামগ্ৰিক যি পৰিৱেশ, এই ফলাফল পোৱাৰ পাছতে বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। সকলো ছাত্ৰ ছাত্ৰী ইয়াতে পাৰ ভঙা উৎসাহত নামি পৰিছে। একদম দেখা পোৱা গৈছে সকলো ফালে খালী আনন্দ উৎসৱ আৰু চিঞৰ বাখৰ, আনন্দৰ স্ফূৰ্তি। দেখুৱাইছোঁ, মোৰ কেমেৰা সহযোগী আপোনালোকক সকলো দেখুৱাইছে, এই দৃশ্য দেখুৱাইছোঁ ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ এই পৰিৱেশ। এইদৰে এতিয়া এই ফলাফল পোৱাৰ পাছতেই বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। এয়া নগাঁৱৰ ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ। বিদ্যালয়খনৰ দেৱাশ্ৰী কাশ্যপে পঞ্চম স্থান দখল কৰিছে আৰু মুঠ নম্বৰ লাভ কৰিছে 588 নম্বৰ লাভ কৰিবলৈ তেখেতে সক্ষম হ'ল আৰু গৌৰৱ কঢ়িয়াই আনিলে নগাঁও জিলালৈ। পঞ্চম নহয়, আচলতে 5টা স্থান দিয়া নাই, 3টা স্থান দিছে। 3 নম্বৰ স্থানত 3জন আছে। সেইকাৰণে আচলতে যদিও 5 নম্বৰত পৰিছে, আচলতে 3য় স্থানে লাভ কৰিছে। গতিকে এইটো খুব আনন্দিত, কাৰণ অসমৰ ভিতৰত ইমান বিদ্যালয় থকাৰ পাছতো যে এখন নগাঁৱৰ এই ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয় তাত 3 নম্বৰ স্থানৰ হয়তো নিজৰ খুপনি ধৰি ৰাখিব পাৰিছে। এইটো ক্ষেত্ৰত খুব আনন্দিত। আৰু ৰামানুজন যে অনন্য, ৰামানুজনৰ যে শিক্ষাৰ কৰ্ষণ খুব ভালকৈ হ'ল, তাক বাৰে বাৰে প্ৰমাণিত হৈ আহিছে।